অসমত লুঙি টুপি চৰকাৰ নহয় আৰু এবাৰ অখিল গগৈয়ে কৈছে অসমত লুঙি টুপি চৰকাৰ নহয় আৰু ২৬ত দুই সাম্প্ৰদায়িক দল AIUDF আৰু বিজেপিক উৎখাত কৰাৰ লক্ষ্য বান্ধি লৈছে অখিল গগৈয়ে। অখিল গগৈ শক্তি কোন? অখিল গগৈয়ে ২৬ত দুই সাম্প্ৰদায়িক দল বুলি যি দুটা দলক কৈছে AIUDF আৰু বিজেপি, এই দুটা দলক উৎখাত কৰিবলৈ অখিল গগৈ শক্তি কোন? অখিল গগৈ শক্তি অসাম্প্ৰদায়িক দল এবাৰ একলগ হৈছে, কিন্তু এই অসাম্প্ৰদায়িক দলত কংগ্ৰেছ আছে নে নাই সেয়া কোৱা নাই। কিন্তু এই মুহূৰ্তত অখিল গগৈ কৈছে, অখিল গগৈ এটা মন্তব্য আমি শুনাম। অখিল গগৈ কি কৈছে? অখিল গগৈ কৈছে লুঙি টুপি চৰকাৰ অসমত নহয়, আৰু অসমত নহয়, অসমত এতিয়া দুই সাম্প্ৰদায়িক দলৰ ইতিমধ্যে বিজেপি চৰকাৰকো উৎখাত কৰাৰ লক্ষ্য বান্ধি লৈছে। দুই দলক ইতিমধ্যে AIUDF আৰু বিজেপিক সমালোচনা কৰিছে অখিল গগৈয়ে। বিজেপিৰ পাম্প লৈ AIUDFে কাম কৰিছে, AIUDFৰ পাম্প লৈ বিজেপিয়ে কাম কৰিছে। দুয়োটা সাম্প্ৰদায়িক দল আখ্যা দিছে অখিল গগৈয়ে, আৰু দুয়োটা দল যদি অসমত থাকে তেনেহ'লে সাম্প্ৰদায়িক যিটো ৰাজনীতি, মুছলমান হিন্দুৰ যিটো ৰাজনীতি, সেই ৰাজনীতি চলি থাকিব বুলি ইতিমধ্যে মন্তব্য কৰিছে অখিল গগৈয়ে। আৰু সেইবাবেই ২৬ত দুয়োটা দলকে ইতিমধ্যে উৎখাত কৰাৰ লক্ষ্য বান্ধি লৈছে অখিল গগৈয়ে। অখিল গগৈয়ে কৈছে অসমত যিহেতু লুঙি টুপি চৰকাৰ কোনো দিনেই নহয়, আৰু সেয়ে এই দুই সাম্প্ৰদায়িক দল ইতিমধ্যে বিজেপি আৰু AIUDF দুয়োটা যিহেতু এটাই হিন্দু সাম্প্ৰদায়িক ইতিমধ্যে প্ৰতিনিধিত্ব কৰি হিন্দু মুছলমানৰ যিটো ৰাজনীতি কৰে, আনহাতে AIUDFে মুছলমানৰ ৰাজনীতি কৰে বুলি ইতিমধ্যে মন্তব্য কৰিছে অখিল গগৈয়ে। অখিল গগৈয়ে কৈছে ২৬ত তেওঁলোকে এই দুটা সাম্প্ৰদায়িক দলক উৎখাত কৰিব আৰু অসাম্প্ৰদায়িক দলৰ নেতৃত্বত তেওঁলোকে চৰকাৰ গঠন কৰিব। কিন্তু অসাম্প্ৰদায়িক দললৈ ভয় কৰিছে AIUDF আৰু বিজেপিয়ে। ইতিমধ্যে আমি কৈছোঁ যে সংখ্যালঘু ভোটৰ সমষ্টিত ইতিমধ্যে প্ৰৱেশ ঘটিছে, আগ্ৰাসী ৰূপত অখিল গগৈয়ে শপত গ্ৰহণ কৰাইছে, আৰু তাৰ বিৰুদ্ধে ইতিমধ্যে ভয় খাইছে AIUDFে, আৰু AIUDFে এইবাৰ ৰাইজৰ দলক আক্ৰমণৰ লক্ষ্য বান্ধি লৈছে বুলি কৈছে। আৰু AIUDFে ইতিমধ্যে যি ধৰণে AIUDFক ইতিমধ্যে বিজেপিৰ এজেণ্ট বুলি কৈ অখিল গগৈয়ে ইতিমধ্যে আৰু ভয় খুৱাইছে বুলিও মন্তব্য কৰিছে, যিহেতু AIUDF এতিয়া বিজেপিৰ ওচৰলৈ যাবলৈ ভয় কৰিছে। আৰু দুয়োটা দলকে সাম্প্ৰদায়িক আখ্যা দিছে। এই দুটা দল যেতিয়ালৈকে অসমত থাকিব তেতিয়ালৈকে সাম্প্ৰদায়িক ৰাজনীতি হ'ব, হিন্দু মুছলমানৰ ৰাজনীতি হ'ব, আৰু হিন্দু মুছলমানৰ ৰাজনীতি হ'লে জনসাধাৰণৰ ক্ষতি হ'ব বুলি ইতিমধ্যে মন্তব্য কৰিছে অখিল গগৈয়ে। আমি এই মুহূৰ্তত জনাইছোঁ যে অখিল গগৈয়ে কি কৈছে আমি শুনাম। কিন্তু অখিল গগৈয়ে এই মুহূৰ্তত কৈছে অসমত লুঙি টুপি চৰকাৰ কোনো কালেই নহয় আৰু হ'বলৈ নিদিয়ে। আৰু অখিল গগৈয়ে এই ধৰণে আচলতে দুই সাম্প্ৰদায়িক দল আখ্যা দিছে যে AIUDF আৰু বিজেপিক, আৰু এই দুটা দল যেতিয়ালৈকে অসমত থাকিব, এই দুটা দলে যেতিয়ালৈকে অসমত থাকিব তেতিয়ালৈকে হিন্দু মুছলমানৰ ৰাজনীতি হ'ব বুলি কৈছে। AIUDF আৰু বিজেপি ইতিমধ্যে এই দুটা দলক ইতিমধ্যে দুটা দলে ইটো দলে আনটো দলৰ পাম্প লৈ ইতিমধ্যে এনেধৰণে সাম্প্ৰদায়িক ৰাজনীতি কৰে বুলি মন্তব্য কৰিছে অখিল গগৈয়ে। কি কৈছে অখিল গগৈয়ে আমি শুনাব বিচাৰিছোঁ এই মুহূৰ্তত। যে বিজেপিৰ এজেণ্ট বুলি কওক, বিজেপিৰ বি টিম বুলি কওক, এটা মুদ্ৰাৰ ইপিটি বুলি কওক, যে বিজেপিৰ বি টিমটো এটা মুদ্ৰাৰ ইপিটিটোৰ নামটো হ'ল AIUDF। যদি মুছলমান সাম্প্ৰদায়িক দল এটা থাকে তেতিয়াহ'লে বিজেপি হিন্দু সাম্প্ৰদায়িক দলটো থাকিব, আৰু বিজেপি হিন্দু সাম্প্ৰদায়িক দলটো যদি থাকে তেতিয়াহ'লে মুছলমান সাম্প্ৰদায়িক দলটো অসমত থাকিব। মানে হিন্দু সাম্প্ৰদায়িকতা কৰিলে মুছলমান সাম্প্ৰদায়িকতা থাকিব, মুছলমান সাম্প্ৰদায়িকতা কৰিলে হিন্দু সাম্প্ৰদায়িকতা থাকিব। সেইকাৰণে সকলোৱে জানে যে AIUDFৰ বেলুনটো পাম দিয়ে কোনে? সকলোৱে জানে যে AIUDFৰ বেলুনটোত পাম দিয়ে বিজেপিয়ে। AIUDFৰ বদৰুদ্দিন আজমল ডাঙৰীয়াৰ বেলুনটোত পাম দি, বদৰুদ্দিন আজমল ডাঙৰীয়াৰ পেটটো এনেই ডাঙৰ নেকি? সেইটো হিমন্ত বিশ্ব শৰ্মাই পাম দি থাকে, বেলেগ কথা নাই। কথাটো বুজিছে নাই? এতিয়া আমি কি কৰিব খুজিছো যে বিজেপিয়ে যিডাল পাইপেৰে পাম দিছে সেই পাইপডাল আমি কাটি দিছো। আমি কোনো পধ্যে বিজেপিক AIUDFক পাম দিবলৈ দিয়া নাই, আৰু AIUDFৰ মাথাটো গৰম কৰি দিছো। AIUDFক বিজেপিৰ এজেণ্ট কৰি এনেকুৱাকে মাথাটো গৰম কৰি দিছো, বদৰুদ্দিন আজমলেও এতিয়া বিজেপিৰ ওচৰলৈ যাবলৈ ভয় কৰে। গতিকে এইবাৰ আমি অসাম্প্ৰদায়িক দলবিলাক ঐক্যবদ্ধ হৈছো। অসাম্প্ৰদায়িক দলবিলাক ঐক্যবদ্ধ হোৱাৰ কাৰণে বিজেপিৰ সাংঘাতিক ভয় হৈছে, উজনিতো ভয় হৈছে, খিলঞ্জীয়াৰ মাজতো ভয় হৈছে, আৰু আন সকলো সংখ্যালঘু মানুহৰ মাজতো ভয় হৈছে। সেইকাৰণে কি কৰিছে, AIUDFক লগাই দিছে যে তহঁতে পুৰা ৰাইজৰ দলৰ বিৰুদ্ধে কওঁ, তেতিয়াহে কাম হ'ব। সেইকাৰণে এই মুহূৰ্তত মই আপোনালোকক এটাই কথা ক'লো যে AIUDF দলটো হ'ল বিজেপিৰ বি টিম,
আৰু আপোনালোকে বিধানসভাত চাবচোন, মইতো সদায় কৈ থাকো, বিধানসভাত AIDF সেই কথাটো উত্থাপন কৰে, যি কথাটো উত্থাপন কৰিলে বিজেপিয়ে মুছলমানে দেশখন খালে 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 বুলি প্ৰস্তুত কৰিব পাৰে। লগে লগে হিন্দু মানুহবিলাকক ঐক্যবদ্ধ কৰিব পাৰে। ইলেকশ্যনৰ আগত সদায় AIDF কয় বোলে লুঙিৰ আৰু টুপিৰ চৰকাৰ হ'ব, এই বুলি কৈ দিয়ে নে নাই? অথচ AIDF কেতিয়াও লুঙি টুপিৰ চৰকাৰ অসমত বনাব নোৱাৰে, পাৰিব নেকি কওক? অকল মুছলমানসকল ঐক্যবদ্ধ হয়তো কেতিয়াও অসমত চৰকাৰ কৰিব নোৱাৰে অকলে। কিন্তু AIDF সেইটো কথা কৈ দিয়ে, কেলে কৈ দিয়ে? যে লুঙিৰ টুপিৰ চৰকাৰ হ'ব। তেতিয়া কি হয়, হিন্দু ভোটবিলাক ঐক্যবদ্ধ কৰিব পাৰে বিজেপি। সেইকাৰণে মই ভাবো যে এওঁলোকৰ এই গোটেই ভিতৰৰ যিটো জুলুঙা, সেই জুলুঙাটো আমি ফুটাই দিলো, বেলুনটো ফুটাই দিলো। গতিকে AIDF এতিয়া একদম মৰি গৈছেতো, দলটো মৰি যাওঁ হৈছে, পানীৰ পৰা মাছ এটা উঠাই নিলে কেনেকুৱা হয়? খবৰৰ বাবে যোগাযোগ কৰক 709901